অসম চৰকাৰৰ এক অভিলাষী আঁচনি আছিলে অসম মালা আঁচনি আৰু এই অসম মালা আঁচনিৰ জৰিয়তে গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চললৈ যি দুৰ্গম অঞ্চল আছে সেই অঞ্চলৰ যাতায়াতৰ সুচল ব্যৱস্থাৰ বাবে এইদৰে আচলতে এই পথ নিৰ্মাণৰ এক ব্যৱস্থা কৰিছিল আৰু সেই পথৰ আজি কি দুৰৱস্থা মোৰ কেমেৰা সহযোগে দেখুৱাব এইটো পথ আছিলে চিপাঝাৰৰ পৰা টংলালৈ এই পথটো নিৰ্মাণ কৰিছিল কুলেন হাজৰিকা নামৰ ঠিকাদাৰজনে আৰু সেই কুলেন হাজৰিকাই নিৰ্মাণ কৰা পথৰ দুৰৱস্থা মোৰ কেমেৰা সহযোগে দেখুৱাইছে ৰঙা দলিচাৰ দৰে এইদৰে আচলতে এই পথ খলপে এৰি গৈছে তাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষ আছে বিভাগীয় যি বিষয়াসকল আছে তেওঁলোকে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আজি 4 বছৰে এই পথটো মেৰামতি নিৰ্মাণ কৰিয়েই আছে কৰবাত এৰি যায় আকৌ কৰে কৰবাত এৰি যায় আকৌ কৰে এইদৰে কৰিয়েই আছে কিন্তু তাৰ পিছতো কিন্তু পথটো এতিয়ালৈকে ভালদৰে নিৰ্মাণ কৰিব পৰা নাই আৰু যাৰ ফলত এইদৰে খলপে এইদৰে এৰি গৈছে এইটো হৈছে অসম মালাৰ এটি পথ মোৰ লগত স্থানীয় দল সংগঠনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কিছু লোক আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম কি ক'ব ঠিকাদাৰ কুলেন হাজৰিকাই কাম কৰে কিন্তু খলপে এৰি যায় কি ক'ব এই অত্যন্ত দুৰ্ভাগ্যজনক আসলতে আজিৰ পৰা 3 বছৰ 3.5 বছৰ আগতে এই ৰাস্তাটোৰ কাম আৰম্ভ হৈছিল আৰু এতিয়া প্ৰায় কমপ্লিট হোৱাৰ পথত কিন্তু অতি দুৰ্ভাগ্যজনক এতিয়া ৰাস্তাটো কমপ্লিট নহতে খলপে ৰাস্তাৰ যেটো ওপৰৰ ব্লেক টেপিং যেটো তৰপ আছে গোটেই এৰি গৈছে আসলতে ঠিকাদাৰৰ নিজৰ মতালিৰে অভিযন্তাসকলক মেনেজ কৰি তেখেতসকলে এই কামবিলাক কৰি আছে আৰু আমি সাধাৰণ ৰাইজ হিচাপে ইয়াত ভুগিছো আপুনি চিপাঝাৰলৈকে যদি যায় আপুনি ৰাস্তা আপুনি গাড়ী ভালকৈ চলাব নোৱাৰিব কৰবাত যদি ৰাস্তা হৈ আছে কৰবাত আকৌ কালভাৰ্ট তলত আছে আৰু এই খলপে এৰি গৈছে এতিয়া তেখেতসকলে নিজে এৰুৱাই আকৌ পুনৰ ৰিপেয়াৰিং কৰাৰ ব্যৱস্থা কৰিছে এটা ৰাস্তা কমপ্লিট নহওঁতে আকৌ ৰিপেয়াৰিং কৰিব লগা অৱস্থা তেখেতসকলৰ কিমান নিম্নমানৰ কাম কৰিছে আসলতে আচৰিত কথা অকল এই জায়গাতে এৰিছে এনে গোটেই ৰাস্তাতে আপুনি কুকুৰাকাটাৰ পৰা আপুনি দলংঘাট চিপাঝাৰলৈকে যাওক আপোনাৰ বিশেষকৈ দলংঘাটৰ পৰা কুকুৰাকাটালৈকে এই অংশ বেছি অত্যন্ত নিম্নমানৰ হৈছে যাৰ ফলত তৰপে এতিয়া এৰি গৈছে আৰু অত্যন্ত দুৰ্ভাগ্যজনক এটা কথা ইয়াত গাৰ্জেন মিনিষ্টাৰ পীযুষ হাজৰিকা বিটিচি ইলেকশ্যনৰ সময়ত সদায় আহিলে এইটো ৰাস্তা দি আহিল সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া এইফাল দি আহিলে মুখ্যমন্ত্ৰী নিজে স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে নিজে এইফাল দি ৰাস্তাতে অহা যোৱা কৰিলে কিন্তু তাৰপিছত তেখেতসকলে কিয় এই দুৰ্নীতিবিলাক দেখা নাপায় আচলতে কিহৰ অংকত তেখেতসকলে এইবিলাক মনে থাকে আমি গম নাপাওঁ শূন্য সহনশীল দুৰ্নীতিমুক্ত এখন সমাজ গঢ়াৰ কথা কয় কিন্তু ৰাস্তাত যিবিলাক ঠিকাদাৰে যি ৰাস্তাৰ কাম লাভ কৰিছে তেখেতসকলে নিজৰ খেয়াল খুচি মতে কাম কৰিছে আৰু তেখেতসকলে নিজৰ পকেট গৰম কৰাৰ আৰু ধন মানে তেখেতে লুটপাট কৰাৰ অংক কৰি ফেলে তেখেতসকলে যি ইচ্ছা তাকে কৰিছে আৰু কিন্তু ইয়াত কোনো দুৰ্নীতিৰ বিৰুদ্ধে কিন্তু কোনো চৰকাৰী বা প্ৰশাসনৰ কোনো ধৰণৰ তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰা নাই আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ অনতিপলমে এই ৰাস্তা সম্পূৰ্ণৰূপে ৰিপেয়াৰিং হ'ব লাগে আৰু যদি ৰিপেয়াৰিং নকৰে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ইয়াৰ স্থানীয় ৰাইজ লগ হৈ কিন্তু আমি পুনৰ গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে আমি সাজু আছোঁ আৰু আমি আগতে বহুবাৰ আচলতে এই আন্দোলন কৰিছোঁ কুকুৰাকাটাত অৱস্থান ধৰ্মঘট কৰিছোঁ পদযাত্ৰা কৰিছোঁ ৰাইজক লগত লৈ কিন্তু ইয়াৰ কামবিলাক কিন্তু কেতিয়াও ঠিক নকৰিলে গতিকে আমি দাবী জনাইছোঁ অনতিপলমে যদি এই কাম সম্পূৰ্ণ নকৰে আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কিন্তু আমি সাজু আছোঁ আমি এটা কথা অনুমান কৰিছোঁ এই পথেৰে আপুনিও অহা যোৱা কৰে আমিও সততে অহা যোৱা কৰোঁ এই দেখা পাওঁ ক'ৰবাত যদি এৰাইছে আকৌ নতুনকৈ মাৰিছে ক'ৰবাত এৰাইছে নতুনকৈ মাৰিছে বিভাগীয় কৰ্তৃপক্ষই আচলতে অভিযন্তাবিলাক ক'ত থাকে তেখেতসকলে ইয়াত যেতিয়া কাম কৰে তেতিয়া থাকিব লাগে ইয়াত থাকি চাব লাগে আপুনি দেখিছে গোটেই মাটিৰ ওপৰত ঢালিছিলে আৰু মাটিৰ ওপৰত ঢলাৰ কাৰণে তাৰ ওপৰতে যেতিয়া গাড়ী অহা যোৱা কৰিলে তৰপে এৰি গ'ল মাটিৰ ওপৰত যদি পিছ ঢালে ক'ত থাকিব গতিকে এই টেকনিকেল যিবিলাক কথা এই কথাবিলাক আমি সাধাৰণ মানুহে যদি গম পাইছোঁ তেখেতসকলে অভিযন্তাসকলে আহি অকণমান চাই এইখিনি কিয় হেৰি কৰিব নোৱাৰে কিমান টকাৰ আছিলে আমাৰ প্ৰায় 300 কোটি টকাৰ আমি বুলি গম পাওঁ কি ক'ব কিয় দলিচাৰ দৰে এৰি গৈছে আচলতে আমাৰ অসমৰ আটাইতকৈ শক্তিশালী সাংসদগৰাকী দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ অসমৰ এগৰাকী প্ৰভাৱশালী ক'ব লাগিব বিধায়ক দুৰ্গা দাস বড়ো আৰু আমাৰ যিজন বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ আমাৰ বিশ্বজিৎ হয় তিনিওজনে অহা যোৱা কৰে আৰু তিনিওজনৰে সমষ্টিত এই ৰাস্তাটো নিৰ্মাণ হৈছে কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় আজি এই ৰাস্তাটোৰে মানুহে অহা যোৱা কৰিবৰ কাৰণে ৰাতি ভয় কৰে কাৰণ কিয় কাৰণে মানে ইমান ডাঙৰ ঘাট হৈছে ৰাস্তাটো কাম কমপ্লিট নহওঁতে ইয়াতে মানে দলিচাবিলাখনৰ নিচিনাকৈ পাৰি দিছে আমি যেতিয়া দাঙি দিলে উঠি যায় আপোনালোকে নিজে দেখা পাইছে ইয়াৰ দলঙৰ অৱস্থা কেনেকুৱা মানে ভয় লাগে আজিকালি আমাৰ আহিবৰ কাৰণে কি ক'ব কি ইমান নিম্নমানৰ কাম কিয় কৰে ঠিকাদাৰে এতিয়া আচলতে এইটো ৰাস্তাৰ বিষয়ে ক'বৰ কাৰণে নিজকে লাজ লগা হ'ল এই ৰাস্তাটোৰ কাৰণে বহুত প্ৰতিবাদ কৰিলোঁ ব্যক্তিগতভাৱেও প্ৰতিবাদ কৰিছোঁ অকলেও ভিডিঅ' বনাই কেনে সামাজিক মাধ্যমত দিছোঁ তাৰপিছতে আপোনাৰ ঠিকাদাৰ বা ইঞ্জিনিয়াৰকো নিজে ফোন কৰি বহুবাৰ কৈছোঁ আজি যেতিয়াৰ পৰা ৰাস্তাটোৰ কাম আৰম্ভ হৈছে তেতিয়াৰ পৰাই একদম মানে গাফিলতি আৰু আমি প্ৰথম আৰম্ভণিৰ পৰাই আমি প্ৰতিবাদ কৰিছিলোঁ পদযাত্ৰা কৰিছিলোঁ ৰাস্তাটোৰ কাৰণে কিন্তু
না ঠিকাদাৰে কোনো গুৰুত্ব দিলে, না বিভাগীয় কৰ্তৃপক্ষই কিবা গুৰুত্ব দিলে, না কোনোবা উচ্চপদস্থ মানে মন্ত্ৰী মিনিষ্টাৰে কিবা দায়িত্ব মানে গুৰুত্ব দিলে। মানে আমি এনেকুৱা হৈছে যে এই যে কথা এষাৰ আছে গৰুৰাজৰ আগত মানে কি টকাৰী বাই কাণ জোকাৰি ঘাঁহ খায়, আচলতে আমি গৰুৰাজ আগত টকাৰীহে বজাই আছোঁ, না কোনোবা দিনা তেওঁলোকে কিবা গুৰুত্ব দিছে, এনেকুৱা অৱস্থা। আজি কুলেন হাজৰিকাক নাকি লগাব নোৱাৰে নেকি? এতিয়া কুলেন হাজৰিকাক নাকি লগাব লাগিলে কোনে লগাব? নিশ্চয় ওপৰৰ মহলে লগাব লাগিব। আৰু আমিতো কুলেন হাজৰিকাক নাকি লগাব নোৱাৰিম। আৰু আমি যিখিনি ভুল দেখিছোঁ, যিখিনি বেয়া দেখিছোঁ, আমি প্ৰতিবাদ কৰি আহিছোঁ, কৈ আছোঁ, কিন্তু কোনো গুৰুত্ব নাই। আজি আপোনালোকে দেখিছে যে মাটিৰ ওপৰত ঢালাই মাৰিছে, যাৰ কাৰণে কি মানে খলপে এৰি গৈছে। গোটেই ৰাস্তাটো চাওক, আজি কুকুৰাকাটাৰ পৰা আজি আপোনাৰ দলংঘাটলৈকে চাওক, সিফালেও বেয়া হৈছে, কিন্তু অতিকে বেয়া হৈছে তাৰমানে আমাৰ দলংঘাটৰ পৰা কুকুৰাকাটালৈকে এই খণ্ডটো। আজি দলং মানে ৰাস্তাৰ চাওক, ছাইড বামবিলাক মাটিবিলাক ক্লিয়াৰ কৰা নাই, তাৰপিছত দলংবিলাকত কি কৰি থৈ দিছে যে ছাইডত কোনো মানে হেৰি নাই, কি ক'ম এইটো, যিটো নেকি ছাইড বাম লাগে এপ্ৰ'চ নাই, যাৰ কাৰণে আজি কেইদিনমান আগত দলংঘাটত এটা এক্সিডেণ্ট হৈ এজন মানুহ ঢুকাইছে। কেইদিনমান আগত এই যে আপোনাৰ মৌগাঁও হাইস্কুলৰ আগৰ দলংখনত তাতে এটা এক্সিডেণ্ট হৈ কাৰণে এজন ল'ৰাৰ দাঁত মানে আগদাঁত পাৰি গোটেই ছিঙি গৈছে। এনেকুৱা ধৰণৰ যথেষ্ট ঘটনা হৈছে। বিসংগতি মৌগাঁও হাইস্কুলৰ যিখন ৱাল আছে, তাত যিটো মানে গাঁৱৰ পৰা ওলাই অহা ৰাস্তা, তাত কোনো ধৰণৰ ছিগনেল নাই, একো নাই, যাৰ কাৰণে এনেকুৱা এটা ভয়ানক হয়তো কোনোবা দিনা দুৰ্ঘটনা হ'ব, য'ত নেকি তাৰমানে সেইটো আমি হয়তো ভাবিব নোৱাৰিম। এটা কথা ক'বলৈ মোৰ কেমেৰা সৈতে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, কিদৰে এইদৰে আচলতে দলিচাৰ দৰে এইদৰে এৰি গৈছে। তাৰপিছতো কিন্তু নিমাত অভিযন্তা বা যি কাৰ্যবাহী অভিযন্তা আছে, সেইসকল নিমাত এই পথটো নিৰ্মাণৰ নামত আজি 3 বছৰ ধৰি লগালে। এতিয়ালৈকে ইতিমধ্যে 3 বছৰ পাৰ হৈ গ'ল। তাৰপিছতো কিন্তু পথৰ এতিয়ালৈকে 60% কাম সম্পূৰ্ণ হ'ল আৰু বাকী কাম এতিয়ালৈকে হোৱা নাই। কিন্তু এটা কথা ক'ব লাগিব যে কুলেন হাজৰিকাক নাকি কোনে লগাব? তেওঁক কোনোৱে কণ্ট্ৰল কৰিব নোৱাৰে। তেওঁৰ কথা কাৰো কথা তেওঁ নুশুনে, কাৰো কথা তেওঁ নামানে, তেওঁ নিজৰ মতে কাম কৰে, আৰু যাৰ ফলত ৰাস্তাৰ এই অৱস্থা হৈছে। গতিকে দল সংগঠন ডাঙৰ খাই উঠিছে, বহু প্ৰতিবাদ কৰিছে। ইয়াৰ এইফালেৰে সাংসদগৰাকী অহা যোৱা কৰে, বিধানসভাৰ অধ্যক্ষ অহা যোৱা কৰে, বিধায়ক দুৰ্গাদাস বড়ো অহা যোৱা কৰে। তেওঁলোকে হয়তো তেওঁলোকৰ চকুত নপৰে, তেওঁলোকে দেখা নাপায়, আৰু যাৰ ফলত ঠিকাদাৰ নিজৰ মতামতে এইদৰে পথৰ নিৰ্মাণ কৰাৰ বাবেই আজি এই দুৰৱস্থা হৈছে পথৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।